বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে। বৰ্তমান ৰাইজে পূৰ্ব চৰকাৰে কি কাম কৰিলে, কি উন্নয়ন কৰিলে তাৰ এক হিচাপ আৰম্ভ কৰিছে। সেই প্ৰতিবেদন এক প্ৰকাৰে তৈয়াৰ কৰিছে ৰাইজে। কিন্তু মই উপস্থিত আছোঁ এতিয়া যোৰহাটৰ বৰ্তমানৰ নৱগঠিত তিয়ক বিধানসভা সমষ্টি, যিটো পূৰ্বতে দেৰগাঁও বিধানসভা সমষ্টি আছিলে। মোৰ সহযোগী কেমেৰা পাৰ্চনে দেখুৱাব ইয়াৰ মালুৱালী পথৰ এই দৃশ্য দেখুৱাম, যিটো বৰ্তমান পথৰ পৰা গৈ পৰ্যবেক্ষিত হৈ এটা বৃহৎ পুখুৰীলৈ পৰ্যবেক্ষিত হৈ পৰিলে। এইটো পথ আছিলে উত্তৰ পশ্চিম যোৰহাটৰ মূল পথ। প্ৰায় 100তকৈ অধিক গাঁও, প্ৰায় 100তকৈ অধিক গাঁৱৰ পৰা ইয়াৰ যিসকল বাসিন্দা আছে সেইসকলে যোৰহাটলৈ যি অহা যোৱা কৰা এইটো একমাত্ৰ পথ। আৰু এই পথেৰে যোৰহাটৰ চহৰৰ যিসমূহ শাক পাচলিকে ধৰি অন্যান্য যিসমূহ এক ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ যোৰহাটত যিখিনি গঢ় লৈ উঠে, সেই ব্যৱসায়ত যিখিনি কেঁচা সামগ্ৰী সেইখিনি কিন্তু এই পথেৰেই যায়। কিন্তু বিগত 4 বছৰ ধৰি এই পথত কোনো নিৰ্মাণ কাৰ্য এক প্ৰকাৰ নহল বুলি ক'ব লাগিব। ইয়াত যিহেতু 12 কোটি টকা ইয়াত ধাৰ্য কৰা হৈছিলে, কিন্তু সেই 12 কোটি টকা ইতিমধ্যে পানীত পৰিলে বুলি। আমাৰ লগত আছে ছাত্ৰ সংগঠন এটা আছে। কি ক'ব, যেতিয়া ইয়াত 4 বছৰ পূৰ্বে এটা পথৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিলে, কিন্তু আজি 4 বছৰ এই পথটো নিৰ্মাণ নহল। হয়, আচলতে পৰিতাপৰ বিষয় এইটো যে যোৰহাটৰ পৰা প্ৰায় 2-3 কিলোমিটাৰ নিলগৰ এই মালুৱালী পথটি আজি 4 বছৰ আগতে কাম আৰম্ভ কৰিছিলে। কিন্তু বৰ্তমান এই পথটি এটা পথাৰ সদৃশ ৰাস্তালৈ কিন্তু পৰিণত হোৱা দেখিবলৈ পোৱা গৈছে। তেওঁলোকে আমি এটা কথা বুজাই দিব বিচাৰিছো যে তেওঁলোকে নিজৰ নগৰত মাজ মজিয়াত উন্নয়ন কৰি তাত হাত দুল বজাই কিন্তু লাভ নাই। তেওঁলোকে গাঁৱৰ ভিতৰলৈ আহক, গাঁৱৰ ভিতৰৰ পথসমূহ তেওঁলোকে উন্নয়ন কৰক। আগতে এই পথটি দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন ভৰালী ডাঙৰীয়াৰ অধীনত আছিলে, কিন্তু তেওঁ তেতিয়া বিধানসভাত কৈছিলে যে তেওঁ এই পথটোৱেদি যাওঁতে গৰুমালৈকে মাত্ৰ 25 মিনিট সময়হে প্ৰয়োজন হয়। কিন্তু এই ৰাস্তাটোৱেদি গৰুমালহান অঞ্চললৈ যাবলৈ কিন্তু এতিয়া ঘণ্টাৰ পিছত ঘণ্টা কিন্তু সময় মানুহ ইয়াত আবদ্ধ হ'ব লগা হৈ পৰিছে। আৰু বৰ্তমান এই ৰাস্তাটি তিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত যিজনী ৰেণুমা ৰাজখোৱা আছিলে, তেওঁ কিন্তু এই পথটি উন্নয়নৰ কিন্তু গুৰুত্ব নিদিয়ে। কিন্তু অনাগত দিনত এই পথটি যদি উন্নয়ন নকৰে 2026 চনৰ বিধানসভা নিৰ্বাচনত কিন্তু তেওঁ ইয়াক কিন্তু ফল ভোগ কৰিব লাগিব। হয়, নিশ্চয়কৈ যি দেৰগাঁও সমষ্টিৰ বিধায়ক আছিলে, নিষ্কৰ্মা বিধায়ক বুলি কৈছে ভৱেন্দ্ৰনাথ ভৰালীয়ে কৈছিলে এই পথেৰে 10 মিনিটত তেওঁ 25 কিলোমিটাৰ পথ অতিক্ৰম কৰিব পাৰি বুলি কৈছিলে। কিন্তু বৰ্তমান দেখা গৈছে এই পথেৰে 1 কিলোমিটাৰ যাওঁতে আধা ঘণ্টাতকৈ অধিক সময় লাগে। এজন বিধায়ক আছিলে ভৱেন্দ্ৰনাথ ভৰালী, আৰু তাৰপিছত তিয়ক সমষ্টিৰ বিধায়িকা ৰেণুকুমাৰ ৰাজখোৱা প্ৰতিনিধি বিকাশ শইকীয়া আহিছিলে ইয়ালৈ, তেওঁ কাম নকৰিলে। পবিত্ৰ মাৰ্ঘেৰিটা সাংসদ আছিলে, তেওঁ কাম নকৰিলে। গৌৰৱ গগৈ এজন সাংসদ, তেওঁ কাম নকৰিলে। এতিয়া কোনে কৰিব? মালুৱালী পথৰ উন্নয়ন কি হ'ব? আমি জনামতে যে এই অঞ্চলত ঠিকাদাৰ কেইবাজনো সলনি হৈছে। তেওঁ মেইন ঠিকাদাৰৰ কথা নকওঁ, মেইন ঠিকাদাৰ থাপ কণ্ট্ৰেক্টক দি দিয়ে। কিন্তু কথা হ'ল এই কালভাৰটো বনোৱাৰ ক্ষেত্ৰত আমি সচেতন হৈ পেলাই ওলাই আহিছিলোঁ, তেতিয়া আমি কথাটো জনাইছিলোঁ। কিন্তু এই কালভাৰটোত পানী ওলাই যাব পৰা কোনো ফুটাৰ ব্যৱস্থাই নাই। 1 নম্বৰ সেইটো কথা। এতিয়া এনেদৰে দেখাবলৈ ৰাইজ ক্ষোভিত হৈ পৰিছে। আৰু যিসকলে কৈছিলে পূৰ্বতে ইয়াত দেৰগাঁও সমষ্টিৰ বিধায়ক আছিলে ভৱেন্দ্ৰনাথ ভৰালীয়ে প্ৰায় 10 মিনিটত 30 কিলোমিটাৰ অধিক পথ অতিক্ৰম কৰিব পাৰিম বুলি কৈছিলে। কিন্তু তাৰ পিছতে দেখা পোৱা গৈছিলে এই মালুৱালী পথৰ এক বিধ্বস্ত ৰূপ দেখা পোৱা গৈছিলে। আৰু এক প্ৰকাৰে ক'বলৈ গ'লে ইয়াত পৰৱৰ্তী সময়ত তিয়ক বিধানসভা সমষ্টি যেতিয়া হৈছিলে, তিয়ক বিধানসভা সমষ্টি হওঁতে ইয়াত বিধায়িকা ৰেণুকুমাৰ ৰাজখোৱাৰ যি প্ৰতিনিধি বিকাশ শইকীয়া, সেই বিকাশ শইকীয়াই এই পথেৰে অহা যোৱা কৰিলে, কিন্তু কোনো উন্নয়নৰ কাম নকৰিলে। কিন্তু তাৰপিছতে যি এইটো সমষ্টি আছিলে, প্ৰকৃততে যোৰহাট লোকসভা সমষ্টি আছিলে, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে কাম নকৰে বুলি তেওঁ যি পবিত্ৰ মাৰ্ঘেৰিটাই যি অভিভাৱকত্বৰ দায়িত্ব লৈছিলে, কিন্তু সেই দায়িত্ব লোৱাৰ পিছতো এই পথেৰে পবিত্ৰ মাৰ্ঘেৰিটা অহা যোৱা কৰিলে, কিন্তু উন্নয়নৰ কাম প্ৰকৃততে নকৰিলে। আমি পুনৰবাৰ কথা পাতিবলৈ চেষ্টা কৰিম। ইয়াৰ এজন স্থানীয় ছাত্ৰ নেতা আছে, ইয়াত পবিত্ৰ মাৰ্ঘেৰিটা বাৰে বাৰে এইফালে উন্নয়নৰ কাম কৰিবলৈ আহিলে। গৌৰৱ গগৈ সাংসদ থকাৰ পিছত তেওঁ অভিভাৱক বুলি কৈছিলে এই সমষ্টিৰ, কি কৰিলে? এইটো এটা ৰাজনৈতিক ইছ্যু। কাৰণ আপোনালোকে বিগত সময়ত দেখিছে যে এই পথটোৱেদি কিন্তু পবিত্ৰ মাৰ্ঘেৰিটা কিন্তু পৰিৱৰ্তন অধিক অহা যোৱা কৰিছে শিলান্যাস কৰিবৰ কাৰণে। দেৰগাঁও সমষ্টিৰ বিধায়কে বিধানসভাত কৈছে যে 25 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো 10 মিনিট যাব লাগে। এই 10 মিনিটত যোৱা পথটোৱে 950 সম্পূৰ্ণ কৰিব। তেওঁ বাসগৃহ 2 কিলোমিটাৰ নিলগত
গতিকে আমি ইয়াৰ পৰাই এজন অকমান্য বিধায়ক আছিলে আগতে, এতিয়া নৱগঠিত তিয় সমষ্টিৰ বিধায়ক হয় টিকট প্ৰত্যেকে বিকাশ শইকীয়াই এইটো ৰাস্তাই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা যোৱা কৰি আছে, কিন্তু তেওঁলোকক বাৰম্বাৰ কৰাৰ পাছতো কিন্তু আজিলৈকে কোনো গুৰুত্ব উপকাৰ নাই। আমি যিমানখিনি জানো এইটো এটা নিৰ্বাচনী কালি মূল তাৰমানে বিষয়, তেওঁলোকৰ মিত্ৰজোঁট চৰকাৰৰ এটা অন্তকৰণৰ বিষয়ত সাধাৰণ ৰাইজে কিন্তু জীয়াতু ভুগিছে। এই পথটো যদি বিগত বিধানসভাৰ প্ৰাক মুহূৰ্তত যদি সম্পূৰ্ণ নহয়, AGP-য়ে কওক BJP-য়ে কওক সেইটো আমাৰ বিচাৰ্যৰ বিষয় নহয়। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই পথটো যদি সম্পূৰ্ণ নহয়, আমি কিন্তু স্থানীয় ৰাইজে কিন্তু পথ বন্ধ কাৰ্যসূচী নহয়, ইয়াতে ভয়ংকৰ কাৰ্যসূচী গ্ৰহণ কৰিব। অনাগত দিনত 2024 বিধানসভাত কিন্তু আমি বিকল্প প্ৰাৰ্থী হিচাপে কিন্তু কাৰোবাক আমি নিৰ্বাচিত কৰিবলৈ চেষ্টা কৰিম। আপুনি এজন স্থানীয় ৰাইজ আৰু ইয়াতে আপুনি প্ৰতিদিনে দেখি থাকে উন্নয়নৰ কামৰ কি নমুনা ইয়াত দেখিব গৈছে। যিজন সাংসদ আছিলে, সাংসদজন পবিত্ৰ মাৰ্ঘেৰিটাই দায়িত্ব লৈছিলে এই সমষ্টি উন্নয়ন কৰিম বুলি, তেওঁ এইটো পথে অহা যোৱা কৰিলে, কিন্তু এতিয়ালৈকে মালুৱালি পথৰ উন্নয়ন নহ'ল। নিশ্চয় পবিত্ৰ মাৰ্ঘেৰিটাই এইখিনি কথা দিছিলে যে আমি এই অঞ্চলৰ ৰাইজৰ অভাৱ অভিযোগ যি আছে আমি সেইবোৰ আশে পালন কৰিম। কিন্তু দেখা গ'ল যে পবিত্ৰ মাৰ্ঘেৰিটাই এই ৰাস্তাটোৰে অহা যোৱা কৰি আছে। তেওঁ এতিয়া গম পাইছোঁ যোৰহাটৰ কোনোবা জেগাত ঠাইৰে বাসিন্দা হৈছে, সেয়েহে আমি অনুৰোধ কৰিছোঁ আগতে যি হৈ গ'ল এতিয়া তেখেতে আমাৰ এই ৰাস্তাটো সংক্ৰান্ত অলপ চকু দিয়ক, আৰু ৰাস্তাটো আচলতে জীয়াটো ৰাইজে ভুগিব নালাগে। ইয়াত যোৰহাটৰ শাক পাচলি যি হয় উত্তৰ পশ্চিম অঞ্চলৰ এইফালে গৰুগাঁৱৰ পৰা এলেংগড় দেউগাঁও মিচিংগাঁৱৰ পৰা আমাৰ শাক পাচলি যথেষ্ট যোৰহাটলৈ আহে, কিন্তু এতিয়া দেখা গৈছে যে মানুহে পাচলি লৈ পেলাই চাইকেল লৈ পেলাই এইপিনে অহা যোৱা কৰিব নোৱাৰে। ডেইলি কিমান মানুহ ইয়াত এক্সিডেণ্ট হৈ পৰিছে, কিমান মানুহ আহত হৈছে, সেইখিনি আমি ওচৰ চুবুৰীয়া হিচাপে আমি জানো। সেয়েহে ইয়াত পৰি থাকিলেও কোনো মানুহ ওলাই নাহে। আমি চৰকাৰক আমি বাৰম্বাৰ সকীয়াই দিব বিচাৰিছোঁ, যদি এইকেইদিনৰ ভিতৰত এই ৰাস্তা সম্পূৰ্ণ ভাল নকৰে তেতিয়াহ'লে আমি এইখিনি বাম আনি দিম। আমি স্থানীয় ৰাইজৰ হিচাপে বাম আনিব, ৰাস্তাৰ সম্পূৰ্ণ ব্যৱস্থাটো আমি কিন্তু বন্ধ কৰিম। তেতিয়া কিন্তু স্থানীয় ৰাইজ হিচাপে আমাক কিন্তু আপোনালোকে দোষাৰোপ নকৰিব। এতিয়া 26ৰ নিৰ্বাচন ওচৰ চাপিলে মাত্ৰ কেইটামান দিনৰ পিছতে ভোট গ্ৰহণ অনুষ্ঠিত হ'ব। কি ক'ব 26ৰ নিৰ্বাচনৰ আগতে কাক কিমান নম্বৰ দিব? নম্বৰটো পিছৰ কথা, এতিয়া ৰাস্তাটো যদি সম্পূৰ্ণ নহ'লে কিন্তু বৰ্তমান BJP চৰকাৰে ইয়াৰ ভোগ কৰিব লাগিব, কাৰণ আমি ভোটৰ পৰা সম্পূৰ্ণ হিচাপে আমি বৰ্জন কৰিম চৰকাৰক। এয়া আছিলে স্থানীয় ৰাইজৰ মন্তব্য। 26ৰ যি নিৰ্বাচন, সেই নিৰ্বাচন কাষ চাপি আহিছে যদিও মালুৱালি পথে যিকেইখন গাঁৱৰ মানুহ যায়, শতাধিক গাঁৱৰ মানুহ এই পথে পাৰ হৈ যায়, কিন্তু এই সকলোৰে হিচাপ ল'বলৈ কিন্তু এতিয়া সাজু হৈছে এই অঞ্চলৰ স্থানীয় ৰাইজ সাজু হৈছে। 26ৰ নিৰ্বাচনত চৰকাৰক যি উন্নয়নৰ ইয়াত যি সফলা স্বৰূপ দেখুৱালে তাৰ বাবে হিচাপ কৰিবলৈ সাজু হৈছে মালুৱালীবাসী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।